তেন্তে স্বাগতম জনাইছোঁ আপোনালোকক এটি নতুন ভিডিঅ'ৰ মাজলৈ। আজি আকৌ অকণমান অসমৰ ইলেকশ্যনৰ ওপৰত কথা পাতিবৰ কাৰণে আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি যাবলৈ একদম নাপাহৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান 2026ৰ ইলেকশ্যন চমু চাপি আহি আছে, বেছি দিন নাই, বৰ বিশেষ দিন হাতত নাই। যোনজনী ভাল প্ৰকৃত লিডাৰ হয় তেওঁ ইলেকশ্যনৰ কাৰণে নিজকে ৰাইজৰ লগত কেনেকৈ প্ৰতিস্থাপন কৰিব, তেওঁ যাতে অমুক কাম কৰিছোঁ, ভুচু কাম কৰিছোঁ, তমুক কাম কৰিছোঁ, হস্পিটেল বনাইছোঁ, উঠি অহা নৱপ্ৰজন্মক চাকৰি দিছোঁ আদি এনেকুৱা ধৰণৰ এক্সাম্পল ছেট কৰি পিনে তেওঁ মানুহৰ আগত আকৌ যাব যে আৰু 5 বছৰলৈ মই অমুক কাম কৰিম। কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে গম পায়নে? मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ। কিন্তু বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহামুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই জাফাজ এইটো কি হিটলাৰৰ দৰে কিছুমান প্ৰথা বৰ্তমান আমাৰ অসমত কৰিবলৈ দেখিব পোৱা হৈছে। তেওঁ প্ৰত্যেকটো কথাতে মুছলমানসকলৰ এগেইনষ্টত বা কোনোবাই যদি ৰিক্সা ভাড়াত গৈছে, বাইচান্স যদি সেই ৰিক্সা চালকজনকে যদি তেওঁ মুছলমান সম্প্ৰদায়ৰ লোক হয় তেনেহ'লে তেওঁ 5 টকাৰ ঠাইত 4 টকা দিবলৈ আজি কিছুমান এনেকুৱা একদম ছাপৰি নিচিনা কথা কৈ ফুৰিবলৈ তেওঁ কথা কৈ ফুৰি আছে। বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইলেকশ্যনত নিজকে প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ হয়তো নিজৰ প্ৰিভিয়াছ কামবিলাক দেখুৱাব পাৰিব হয়। বোলে মই স্কুল বনাইছোঁ, মই হস্পিটেল বনাইছোঁ, মই এয়াৰপৰ্ট বনাইছোঁ, নতুন কিবা কাম উলিয়াইছোঁ, নতুন ইণ্ডাষ্ট্ৰি বনাইছোঁ, কিন্তু তেওঁ সেইবোৰ নকৰি বৰ্তমান এটা নেৰেটিভ ছেট কৰিছে যে যদি আমাক অহাবাৰলৈ আকৌ বাৰে ভোট নিদিয়ে, আমাৰ দলটো যদি নিজিকায় তেনেহ'লে অসমত অসমীয়া সুৰক্ষিত নহয়, অসমত মিয়াই ৰাজত্ব কৰিব, অসমখন বাংলাদেশ হ'ব। আজি তেনেকুৱা এটা প্ৰত্যেকটো অসমীয়া মানুহৰ মূৰত এটা নেৰেটিভ ছেট কৰিবলৈ তেওঁ কৰি আছে। যিদিনাখনে ইয়াত বিজেপি নাথাকে, দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন ন্যায় লৈ ল'ব। আৰু এইটো কথা মই ভৱিষ্যতবাণী কৰি থৈ গ'লোঁ। মইতো মৰণশীল, সকলো মানুহতো সদায় জীয়াই থাকিব নোৱাৰে। যিদিনাখনে অসমত বিজেপি চৰকাৰ যাব, যিবিলাক আমাৰ অসমীয়া মানুহে এতিয়া বিজেপিক অভিশাপ দি আছে তেওঁলোক এদিন নিজে অনুতপ্ত হ'ব। এই ব্যক্তিগৰাকী মানে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছোঁ, এই ব্যক্তিগৰাকী কেনেকুৱা মানুহ আপুনি এবাৰ এই উদাহৰণটো চালে আপুনি গম পাব। যোৱা 7 ফেব্ৰুৱাৰী তাৰিখে তেখেতে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পষ্ট কৰে। ভিডিঅ'টোত তেখেতে বন্দুক লৈ পিনে আপুনি ভিডিঅ'টো চালে গম পাব কাক টাৰ্গেট কৰিছে। কিন্তু এই ভিডিঅ'টো যেতিয়া সামাজিক মাধ্যমত বেকলেছ কৰে তেতিয়া এই ভিডিঅ'টো তেওঁলোকে সামাজিক মাধ্যমৰ পৰা ডিলিট কৰি দিয়ে আৰু তেওঁ এই ভিডিঅ'টোক কমপ্লিটলি ডিনাই কৰে যে এইটো মোৰ উইদাউট কনচাৰ্ণ এইটো পাব্লিক কৰা হৈছে। Video is not posted from my account. That video has been posted by from some other account. So আৰু ইয়াতকৈ বেছি আচৰিত হ'বলগীয়া কথাটো হৈছে যে 2 দিন আগতে কৈছিল যে ইয়াৰ কাৰণে যদি কোনো কেতিয়াবা মই জেলত যাব লাগে তেনেহ'লে মই ৰাজি আছোঁ। কোনোবা এজন भाई चलो जेल जाने के लिए तैयार रहूंगा, क्या करूँ। আৰু যেতিয়া সামাজিক মাধ্যমত এই ভিডিঅ'টোৰ কাৰণে বেছি মানে হিমন্ত বিশ্ব শৰ্মাক ক্ৰিটিচাইজ কৰিবলৈ ধৰিলে বা মানুহে গম পোৱা হ'ল যে এই ব্যক্তিজন কেনেকুৱা তেতিয়া অৰ্ণৱ গোস্বামীয়ে এটা পডকাষ্ট শ্ব'ত কয় যে মই মুছলমানসকলক বৰ বেয়া নাপাওঁ, মই মুছলমানসকলৰ বিৰোধিতা নহয়, কেৱল মুছলমান শব্দটো মিয়া শব্দটো এইকাৰণে ব্যৱহাৰ কৰোঁ যাতে বাংলাদেশী মিয়া, বাংলাদেশী ঘুচপেটীয়া বা আজি XYZ তেনেকুৱা বাংলাদেশৰ পৰা অহা সেই ইলিগেলি অহা লোকসকলৰ কাৰণে মিয়া শব্দ ব্যৱহাৰ কৰা হয়। Otherwise मियाँ means a respect. मुस्लिम को टारगेट कर रहे हैं। আপোনাক মই এটা কথা মানে প্ৰশ্ন সুধিবলৈ যাওঁ, এই বাংলাদেশৰ পৰা অহা লোকসকলক যে আপুনি ডাইৰেক্টলি মিয়া বুলি কয় মানে আৰু বেলেগ শব্দ নাই নেকি? আৰু মানে মিয়া শব্দটোৰ বাহিৰে বেলেগ আৰু মিয়া শব্দটোৰ বাহিৰে বেলেগ শব্দ নাই নেকি? ঠিক আছে বাৰু, বাংলাদেশীসকলক কি কয় কি নকয় সেইটো বাৰু মামাই অকণমান ভুল হৈ গ'ল, চলো মাফ কৰি দিছোঁ। কিন্তু বৰ্তমান সময়ত আপোনালোকে যদি তেওঁ প্ৰেছ কনফাৰেঞ্চবিলাক বা প্ৰেছৰ আগত যোনবিলাক কথা কয় তাত না আপুনি না কামৰ কথা দেখিব, না কিবা চাকৰিৰ কথা দেখিব, না কিবা এটাই কথা, মই এগৰাকী হিন্দু আৰু অসমীয়াৰ জাতি ৰক্ষক, জাতি মাতি ভেটিৰ ৰক্ষক, যদি মোক ভোট নিদিয়ে তেনেহ'লে আপোনালোকে অহা কেইবছৰমান আগলৈকে অসমীয়া জাতি ধ্বংস হৈ যাব। যিবিলাক আমাৰ অসমীয়া মানুহে এতিয়া বিজেপিক অভিশাপ দি আছে তেওঁলোক এদিন নিজে অনুতপ্ত হ'ব। কাৰণ এটা ঠিক আছে বাৰু, হিমন্ত বিশ্ব শৰ্মাই কামৰ কথা প্ৰেছ কনফাৰেঞ্চৰ আগত কয় নকয় সেইটো বেলেগ কথা। চলো আমি মনতে এটা এজিউম কৰি দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কিবা না কিবা কাম কৰিছে, তেনেহ'লে কামৰ এক্সাম্পল ক'ত? উল্টা আমি এইবিলাক দেখিব পাৰিছোঁ যে মূল্য বৃদ্ধি, তাৰপিছত আকৌ তেলৰ দাম বৃদ্ধি পাইছে। বৰ্তমান শিখৰ পাগলখিনিয়ে গম পায় শিখৰ পেকেটৰ দাম 15 টকা হৈছে, তাতকৈ 10% অসমৰ জনতা বৰ্তমান অসমৰ ইউথসকল আনএমপ্লয়মেণ্ট। এইটো এটা অফিচিয়েল ডাটা, আনঅফিচিয়েলি ইয়াৰ কিমান গম নাপাওঁ। এতিয়ালৈকে চাহ জনগোষ্ঠীৰ ইনকাম 250 টকাতকৈ বৃদ্ধি হোৱা নাই, যোনটো প্ৰত্যেক সময়তে চাহ জনগোষ্ঠীৰ লোকে প্ৰতিবাদ কৰি আহি আছে। 6 শ্বেডিউল যোনটো আমাৰ 6 জনগোষ্ঠীৰ ট্ৰাইবটোৱে যে এতিয়ালৈকে সেই 2014ৰ পৰা এতিয়ালৈকে প্ৰটেষ্ট কৰি আছে, কিন্তু এতিয়ালৈকে কোনো এটা ৰিজাল্ট সেই লোকসকলে পোৱা হোৱা নাই। এতিয়াও তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ইলেকশ্যনৰ পাছতে এই তেওঁলোকক শিডিউলটো দিয়া হ'ব, যদি দিয়ে নিদিয়ে তাৰ কোনো সম্ভাৱনা নাই।
যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচাকৈ স্কুল শিক্ষা প্ৰশাসনৰ বাবে যদি সঁচাকৈ কিবা কাম কৰিছে তেনেহ'লে ভাৰতৰ সব শিক্ষা ব্যৱস্থাক যদি কম্পেয়াৰ কৰা যায় তেনেহ'লে অসমৰ ড্ৰপ আউট ৰেট গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি কিয় মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমত ষ্টুডেণ্টবিলাকে বেছিকৈ ড্ৰপ আউট কৰে ইয়াৰ কাৰণ কি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমাৰ অসমত কাৰাপশ্যন নহয় তেনেহ'লে ইমান ৰিপৰ্ট কিয় আহি আছে কাৰাপশ্যনৰ এগেইনষ্টত ইমান ৰিপৰ্ট কিয় আহি আছে যদি ইমানেই অসমত কাম হৈছে তেনেহ'লে এই অসমৰ কামবিলাকৰ উদাহৰণ কওক দেখা নাই কিয় নিউজ ৰিপৰ্টত নাই কিয় হয়তো কাম হৈছে ইমানেই ঘাটিয়া কাম হৈছে যে সেইটো মানে মানুহৰ আগত দেখুৱাব নোৱাৰে আৰু হয়তো একেবাৰে কাম হোৱাই নাই এইটোৱে এই দুটাৰ ভিতৰত কোনোবা না কোনোবা এটাই হ'ব পাৰে কিন্তু তথাপিও আমাৰ অসমৰ মানুহখিনিৰ কাৰণে মানহানি অৰুণোদয় টকাকেইটা একাউণ্ট যেতিয়াই বেংক একাউণ্টত সোমোৱাৰ পিছতে তেওঁলোকে ওলোটাই প্ৰশ্ন কৰিবলৈ নুসুধে যে অসমৰ পৰা বাহিৰত গৈ মৃত্যুমুখত পৰা ল'ৰাকেইজনৰ কাৰণে সেই পৰিয়ালটোৰ কাৰণে বৰ্তমান কি কৰিলে সেই ল'ৰাকেইজন যে বাহিৰত গৈ যে মৃত্যুমুখত পৰিলে তাৰ কেছটো ইনভেষ্টিগেশ্যন কৰিছেনে কেতিয়াও নকৰে নিজৰ জেগাত এখন ভাল হস্পিটেল কিয় নাই সেইটো কেতিয়াও প্ৰশ্ন নকৰে সেই ভাল হস্পিটেলখনত যে এটা সৰু ইভেন এটা সৰু বেমাৰৰ কাৰণে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে তাত নাথাকে ট্ৰিটমেণ্টৰ সুবিধা নাথাকে সেই গভৰ্ণমেণ্ট হস্পিটেলখনত প্ৰাইভেট হস্পিটেলত যাব লাগে তাৰ প্ৰশ্ন কেতিয়াও আমাৰ চৰকাৰখনক নুসুধে যেতিয়াই সেই অসমৰ গৃহিণীগৰাকীৰ একাউণ্টত 12,000 টকা টোপককৈ সোমাই যায় তেন্তে এতিয়া নেক্সট পাৰ্টটোলৈ আহোঁ এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে তেখেতগৰাকী পাকিস্তানী এজেণ্ট আৰু পাকিস্তানী এজেণ্ট হৈ যোৱা 7 ছেপ্টেম্বৰ তাৰিখে পাকিস্তানী এজেণ্ট SIT ৰিপৰ্ট আনি পিনে চেণ্ট্ৰেল অথৰিটিক মানে অসম গভৰ্ণমেণ্টৰ হাতত জমা দিলে কিন্তু সেই SIT ৰিপৰ্ট সেই ছেপ্টেম্বৰৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ তাত ধৰা নাই কোনো ধৰণৰ তাৰ কোনো নিউজৰ একো ওলোৱা নাই না কিবা ওলাইছে কিবা না ৰিপৰ্ট এতিয়ালৈকে গভৰ্ণমেণ্টৰ ওলাইছে না গৌৰৱ গগৈৰ ওপৰত এগেইনষ্টত না কিবা একশ্যন লোৱা হৈছে লিটাৰেলি চাইলেণ্ট যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈৰ ওপৰত পাকিস্তানৰ এজেণ্টৰ এটা বহুত ডাঙৰ এটা অপৰাধ তেওঁৰ ওপৰত জাপি দি আছে ঠিক তেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত মাটি খোৱাৰ কথা গৌৰৱ গগৈ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত কৈছে তাৰ উত্তৰত এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একো প্ৰপাৰ ৰিপ্লাই কিয় দিয়ে তাৰ এগেইনষ্টত বাৰু SIT টিম গঠন কৰি পিনে ইনভেষ্টিগেশ্যন কৰিছে নাই কিয় কৰিব কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কৰিছে পিনি SIT তাৰ নিজৰ পকেটত সোমাই থাকিছে কিয় কৰিব দিছ ইজ ইম্পচিবল তো হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ ডাঙৰীয়াৰ এগেইনষ্টত যোন পাকিস্তানী ৰিপৰ্ট ওলাইছে সেই পাকিস্তান লিংকৰ ৰিপৰ্ট ওলাইছে তাৰ ৰিপৰ্টত কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ ঘৈণীয়েকে IBৰ ৰিপৰ্ট পাকিস্তানত পঠাইছে সেই IB ৰিপৰ্ট প্ৰথম কথাটো গৌৰৱ গগৈ ডাঙৰীয়াই ঘৈণীয়েকে কেনেকৈ পালে নিশ্চয় কোনোবা আৰু লিংক আছে যদি সঁচাকৈ এইটো হয় আৰু ছেকেণ্ড কথা হৈছে ইমানে আমাৰ ইণ্টেলিজেন্স ডিপাৰ্টমেণ্ট কমজোৰ নে যে এগৰাকী সাংসদৰ ঘৈণীয়েকে এনেকৈ IB ৰিপৰ্ট আনি পিনে পাকিস্তানক দিব ইমান এটা ইজি প্ৰচেছ নেকি আৰু ছেকেণ্ড কথাটো হৈছে বাছ মই শেষত এটাই কথা ক'বলৈ বিচাৰোঁ যদিহে ইমান এটা ডাঙৰ ইছ্যু হয় গৌৰৱ গগৈ ডাঙৰীয়া সঁচাকৈ যদি এগৰাকী পাকিস্তানী এজেণ্ট আৰু তেওঁ কনফিডেণ্ট তেওঁ নিজৰ থিয়ৰিত বা তেওঁৰ নিজৰ SIT ৰিপৰ্ট যদি কনফিডেণ্ট আছে তেনেহ'লে তেওঁ 10 এই ছেপ্টেম্বৰৰ পৰা এতিয়ালৈকে 5-6 মাহ কৰি গৈছিলে প্ৰথম কথা এইটো আৰু দ্বিতীয় কথা এইটো যদি তেখেত সঁচাকৈ এগৰাকী পাকিস্তানী এজেণ্ট হয় তেনেহ'লে এতিয়ালৈকে তেওঁ জেললৈ যোৱা নাই কিয় ছেকেণ্ড পইণ্ট আৰু 3 নম্বৰ পইণ্ট গৌৰৱ গগৈ ডাঙৰীয়াই আপোনাৰ ওপৰত যোনটো এলিগেশ্যন লগাইছে যে আপুনি 10,000 বিঘা মাটি লৈছে 4,000 একৰ ক'ৰবাত মাটি লৈছে ক'ৰবাত আপুনি খেতিয়কসকলৰ মাটি লৈ পিনে তাত ইণ্ডাষ্ট্ৰিয়েলাইজ কৰি পিনে তাৰ মাটিৰ দাম হাইক কৰিছে সেইবোৰৰ ওপৰত এতিয়ালৈকে SIT তদন্ত কিয় হোৱা নাই কাৰণ আপুনি এগৰাকী মুখ্যমন্ত্ৰী আপুনি ইলিগেল কাম কৰিবলৈ আপোনাৰ তাত ৰাইট আছে কোনে দিলে আপোনাক ৰাইট তো বছ সৰ্বশেষত এটাই কথা ক'বলৈ বিচাৰি আছোঁ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিন্দু আৰু মুছলমান এটা টপিকটোক এটা জাষ্ট হাথিয়াৰ হিচাপে লৈ পিনে নিজৰ পলিটিকেল কেৰিয়াৰটো চলাই গৈ আছে এইটোৱে মেইন কথা ইয়াত বেলেগ গৌৰৱ গগৈ পাকিস্তানী নহয় ডেফিনেটলি নহয় মই কিহৰ ভিত্তিত কথাটো কৈছোঁ এইটো মই নাজানো কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট নহয় ডেট ইজ টু লিখক গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শ্বেয়াৰ কৰি দিব নাপাহৰিব আহোঁ